এইবাৰ ধানৰ বীজ বিক্ৰীৰ নামত চলিছে ব্যাপক সিন্ডিকেট ৰাজ। কামৰূপ, বৰপেটা আৰু গোৱালপাৰা জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰত একাংশ ব্যৱসায়ীয়ে চলাইছে এই সিন্ডিকেট ৰাজ। একাংশ কৃষকে অভিযোগ কৰা মতে প্ৰতি কিলোগ্ৰাম ধানৰ বীজৰ পেকেটত 500 টকা মূল্য লিখা থাকিলেও এই বীজ বজাৰত 900 টকাৰ পৰা 1000 টকাকৈ বিক্ৰী কৰিছে। ধানৰ বীজ বিক্ৰীৰ নামত চলোৱা এই সিন্ডিকেট ৰাজত এতিয়া কৃষকসকল অতিষ্ঠ হৈ পৰিছে। একাংশ ব্যৱসায়িক জবাবদিহি কৰিছে কৃষকে। শীঘ্ৰে কৃষি বিভাগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী কৃষকসকলে। মানে আর কি বিধান কিনবা গেছিল, বিধান কিনবা যাওয়াতে ইটোর যেটু মূল্য আছে এই সিটো মূল্যতকৈ আৰু ডাবল দাম লৈ আছে। লৈ থাকাতে আমি এখন কি কৰিম, খেতি কৰিব লাগে। আমাৰ পৰা এক পেকেটৰ যিখিনি দাম আছে 500 কিমান টাকা বা আছে, 75 টাকা আছে, আমার কাছে 1000 টাকা লৈ আছে। এখানে আমি কি করব, উচিত তদন্ত লাগে এইটো। আৰু কি কওঁ, আমি গরিব মানুহ, আমি দুখীয়া মানুহ, খেতি কৰি আছোঁ।